খৰাবাৰী হাইস্কুলৰ পৰা একেদিনাই দুগৰাকীকৈ শিক্ষকক বিদায় সম্বৰ্ধনা। দৰঙৰ অন্যতম শৈক্ষিক শিক্ষা অনুষ্ঠান খৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীকৈ সহকাৰী বিজ্ঞান শিক্ষকক আজি বিদায় সম্বৰ্ধনা জনোৱা হয়। খৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব কৰ্তব্য সুকলমে পালন কৰি বিভাগীয় নীতি নিয়মৰ আধাৰত সত্য অৱসৰ গ্ৰহণ কৰা সহবিজ্ঞান শিক্ষক গোবিন্দ কলিতা আৰু প্ৰসন্ন চহৰীয়াক বিদ্যালয়খনত অনুষ্ঠিত ৰাজহুৱা সভাত বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষ অতুল শৰ্মাৰ সঞ্চালনা আৰু অক্ষয় কলিতাৰ পৰিচালনাত অনুষ্ঠিত সভাখনত বিদায়ী শিক্ষক দুগৰাকীক জাপি ফুলাম গামোচা সম্বৰ্ধনা পত্ৰ শৰাই ছাতি গ্ৰন্থৰ টোপোলা কলম আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ঐতিহ্যমণ্ডিত বিদ্যালয়খনত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক বিদ্যালয় পৰিচালনা সমিতিৰ ৰামধেনু খৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থা জৰাবাৰী শাখা সাহিত্য সভা নামখলা প্ৰেছ ক্লাবৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে মানৱ সম্পদ গঢ়োতা অৱসৰী শিক্ষক দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে সৎ নিকা ভাৱমূৰ্তিক শিক্ষক দুগৰাকীক বিদায় উপলক্ষে অনুষ্ঠিত সভাত সাহিত্য অনুৰাগী শিক্ষাবিদ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মঙলদৈৰ পৰা দীপেন ডেকা ৰিপৰ্ট E24 লাইভ ব্ৰেকিং। 94 চনত মই দেওধনীঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে জইন কৰিছিলোঁ। তাৰপিছত দীৰ্ঘকাল চাকৰি কৰাৰ পিছত লাষ্টত 2 বছৰ আমাৰ ভাগ্যৰ বলতে নেকি খৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি চাকৰি কৰিবৰ কাৰণে ভাগ্যৱান হ'লোঁ। আৰু আচলতে আমি কওঁ যে ভাল ছাত্ৰ ছাত্ৰী থাকিলে শিক্ষকৰ মানদণ্ড বেছি উন্নত হয়। আমি ইয়াৰ আগত যিখিনি ছাত্ৰ ছাত্ৰী পাইছিলোঁ অতিকে দুৰ্বল আছিল। তথাপিও আমি এটা কথা গৌৰৱ কৰোঁ যে য'ত এজনো মেট্ৰিক পাছ ছাত্ৰ ছাত্ৰী নাই সেই ঠাইত কিন্তু আমি মেট্ৰিক পাছ কৰাইছোঁ। সেইকাৰণে আমি সুখী। আৰু তাৰপিছত খৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি আমি অতিকে সুখী। আমি এখন বহল পৰিসৰ এটা পাইছোঁ, চোকা ছাত্ৰ ছাত্ৰী পাইছোঁ। আৰু সেইসকল ছাত্ৰ ছাত্ৰীৰ লগত মই মিলি থাকি আচলতে মই খুব ধন্য হৈছোঁ। খৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আমাৰ আজি দুগৰাকী শিক্ষকক সম্বৰ্ধনা জনালে। এগৰাকী মই নিজে গোবিন্দ কলিতা আৰু আনগৰাকী মাননীয় প্ৰসন্ন চহৰীয়া। আমি দুয়োগৰাকীয়ে অৱসৰৰ বয়স যিটো পালোঁ সেইমতে অৱসৰ গ্ৰহণ কৰিলোঁ। আৰু মই প্ৰথমতে দেওধনীঘাট উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিলোঁ 1990 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে। তাৰপিছত 1990 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা 2018 চনৰ 30 নৱেম্বৰ পৰ্যন্ত মই সহকাৰী শিক্ষক বিজ্ঞান বিষয়ৰ হিচাপে মই কাৰ্যনিৰ্বাহ কৰিলোঁ। আকৌ 2018 চনৰ 1 ডিচেম্বৰৰ পৰা 2023 চনৰ 31 জুলাইলৈকে মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে তাত কাম কৰিলোঁ। আমাৰ সেই কালচোৱাত আমাৰ চাকৰি প্ৰধান শিক্ষকৰ ওপৰত নিয়মীয়া নহ'ল, গতিকে আজিলৈকে হোৱা নাই। আৰু ইয়াৰ পিছত কি হৈ গ'ল, আমাৰ বিদ্যালয়খন ওচৰৰে এখন বিদ্যালয় খৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সেই খৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন চৰকাৰী নিৰ্দেশনামতে চামিলকৰণ হ'ল। চামিলকৰণ হোৱাৰ পিছত আমি 2023 চনৰ 1 আগষ্ট তাৰিখে আমি এই বিদ্যালয়ত মূল শিক্ষক কৰ্মচাৰী স্থাৱৰ অস্থাৱৰ সম্পত্তিকে ধৰি সেইটো উল্লেখ কৰিব লাগিব। আমি তাত যোগদান কৰিলোঁ আৰু তাত খৰাবাৰী হাইস্কুলত যোগদান কৰি মাত্ৰ 1 বছৰ 7 মাহ সময় তাত শিক্ষক হিচাপে থাকিলোঁ। আৰু এই সময়ছোৱাত আমি তেওঁলোকৰ নতুনকৈ আহি হোৱা স্কুল হিচাপে তেওঁলোকৰ লগত আমি সহজে আৰু তেওঁলোকক আমাক আদৰি ল'লে। তেওঁলোকৰ এই খৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় সুনাম আছে আমাৰ গোটেই অসমতে, আৰু আজিলৈকে সেই সুনাম অটুট আছে আৰু ভৱিষ্যতলৈ থাকিব বুলি ভাবিছোঁ।